মেডিকেল কলেজ গোৱালপাৰাবাসী যথেষ্ট আশা কৰিছে হয় আমি গোৱালপাৰাত মেডিকেল কলেজ এখন কৰাৰ প্ৰস্তাৱ এই বছৰৰ বাজেটত আছিলে মাটিখিনি মই নিজে চাই গ'লোঁ অলপমান মাটি একুৱাৰ কৰিব লাগিব যাতে 4 লেন হাইৱেৰ লগত মেডিকেল কলেজখন কানেক্ট কৰিব পাৰি সকলো ঠিকে ঠাকে থাকিলে এই বছৰ মানে 2025-26 নিৰ্বাচনৰ আগতে গোৱালপাৰা মেডিকেল কলেজখনৰ কাম আৰম্ভ কৰাৰ বাবে আমি চেষ্টা কৰিম মাটি ইয়াতে হ'ব কিন্তু মাটিটো অকণমান 80 বিঘা মাটি আছে আৰু ৰাইজৰ পৰা 20 বিঘা ল'ব লাগিব ক্ষতিপূৰণ দিয়ে লোৱা হ'ব আৰু মেইন ৰাস্তালৈকে এটা ৰোড এটা ওলাব লাগিব গতিকে তাতো অলপ মাটি ল'ব লাগিব 50 মিটাৰমান সেইখিনি হ'লে প্লটটোত বাকী অসুবিধা নাই তাপ শক্তি প্ৰকল্প এটা আপুনি আজি সেইটো কাৰণে এতিয়া যামহে মাটিটো চাব এটা কি আছে নাই মই এবাৰ চেষ্টা কৰিছোঁ কেনেকুৱা সেইটো যদি ইয়াত হয় তেতিয়াহ'লেতো পৰিৱেশটোৱে সলনি হৈ যাব প্ৰায় 20-25 হাজাৰ কোটি টকাৰ ব্যয় হ'ব 25,000-30 হাজাৰ ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপন ওলাব যদি হয় কিন্তু কৰা ইমান সহজ নহয় 20,000 কোটি টকা পোৱাটো সহজ নহয় কিন্তু অন্ততঃ মই চাই যাওঁ মূৰত তাৰপৰা স্যাৰ ফলাফলটো কেনেকুৱা এতিয়া ফলাফল এইটোৱে হ'ব না যদি সেইটো কৰিব পাৰোঁ তেতিয়াহ'লেতো গোৱালপাৰা জিলাৰ পৰিৱেশটোৱে সলনি হৈ যাব একেবাৰে শেষে হৈ যাব গোটেইখিনি সেইখিনিতো মাটিয়াৰ কাৰণে সেইখিনিতো এপ্ৰুভ হৈ গৈছে আজি এবাৰ যাম ছাৰ গোৱালপাৰাৰ বহু ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে লাহে লাহে ক্লিয়াৰ কৰি গৈ আছোঁ ক্লিয়াৰ হৈ থাকিব আৰু তেওঁলোককো য'ত ভূমিহীনসকলক আমি মাতিও দিম এনেকুৱা নহয় যে খালি উচ্ছেদে হ'ব যদি কোনোবা সঁচাই ভূমিহীন তেওঁলোকক আমি চায়ো দিম কিন্তু বহুত বেছি ফৰেষ্ট ইয়াত দখলত আছে ইমান ঠিকো নহয় কথাটো স্যাৰ যেহেতু গোৱালপাৰাটো আচলতে দেখিবলৈ পোৱা গৈছে যে ৰাজনৈতিক ক্ষেত্ৰত এটা প্ৰেক্ষাপট আছিলে কেৱল কংগ্ৰেছৰ এটা দখলত আছিলে ইউডিএফৰ দখলত আছে এইবাৰ এতিয়া কেৱল বিজেপি সংখ্যালঘু অধ্যুষিত এলেকা ধৰক জলেশ্বৰত ভাল হৈছে আপোনালোকৰ আমাৰ জলেশ্বৰত ভাল হৈছে আৰু সংখ্যালঘু ৰাইজে এইবাৰ আমি আশা কৰোঁ যে আমি পশ্চিম গোৱালপাৰাও জিকিম পূব গোৱালপাৰা জিকিমৈ জলেশ্বৰতো আমি ভাল ফাইট দিম 90% ভোটাৰ থকা জলেশ্বৰত আপোনালোকে ভাল ফাইট দিম কাৰণ এইবাৰ পদুম ফুলিছে তাতে আৰু জিলা পৰিষদ এটা জিকাটো সহজ কথা নহয় ছাৰ কালি ভূপেন বৰাই কৈছে আপুনি তেওঁৰ ভাল বন্ধু পুৰণি বন্ধু কিন্তু তেওঁৰ সপোন এটা আছে কিন্তু সপোনটো আপুনিহে ক'ব পাৰে কিন্তু তেওঁৰ সেইটো নাজানো মই এইবিলাকত আৰু হৈ গ'ল মোৰ কাম কৰিব লাগে ক'ত মেডিকেল ক'ত থাৰ্মেল পাৱাৰ মোৰ কাম বহুত গতিকে এইবিলাক চুপতি মাৰি থাকিব মোৰ সময় নাই কি হ'ব ছাৰ 10 ছেপ্টেম্বৰত যি হ'ব হ'ব ছাৰ গোৱালপাৰা জিলাখন খেতি মানে খেতি প্ৰধান এখন জিলা হয় ইয়াত প্ৰতিটো মুহূৰ্ততে বনৰীয়া হাতীয়ে খেতিয়কসকলৰ চক ইয়াৰ কাৰণে বহুত জেগাত বহুত প্ৰয়োগ হৈছে ছ'লাৰ ফেন্সিঙো কৰা হৈছে আৰু কিছু নেপিয়াৰো গ্ৰাছ ৰুব লাগিব আমি পৰিকল্পনা কৰি আছোঁ হাতী ওলাই আহে খাদ্যৰ কাৰণে যদি আমি হাতীৰ খাদ্যৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে হাতী মানুহৰ সংঘাতটো নহয়গৈ সেইকাৰণে আমি অলপ ব্যৱস্থা চিন্তা কৰি আছোঁ 2-এটা জেগাত সফলো হৈছোঁ নগাঁও জিলাত আমি নেপিয়াৰ গাছ ইয়াত বহুত বেছি ভালকৈ ৰুব লাগিব হাতীয়ে খাদ্য পাই গ'লে আৰু মানুহক দিগদাৰী নকৰে ছাৰ 26লৈকে প্লেন গোৱালপাৰাত আমাৰ সংগঠনৰ সকলোৱে এটা টীম হিচাপে কাম কৰি আছে আৰু গোৱালপাৰাতে আমাৰ সকলোতকৈ ভাল টীম সকলোৱে মিলি খুব ধুনীয়াকৈ কষ্ট কৰি আছে গতিকে মই ভাবোঁ বহুত ভাল ৰিজাল্ট হ'ব আৰু জিলাখনৰ উন্নতি হ'ব ভালকৈ মই যাম বুলি কোৱা নাই মই কৈছোঁ যে কাৰ্যকৰ্তা ৰাইজে আশীৰ্বাদ দিলে যাব পাৰে কিন্তু ৰাইজে আশীৰ্বাদ নিদিলে আপুনি ক'ৰ পৰা যাব ইংগিতটো এইটোৱে যে আমি মানুহে আমাক ভাল পায় কিন্তু বেয়া পাওঁতেও সময় নালাগিব যদি আমি বেয়া কাম কৰোঁ সেইকাৰণে সাৱধানে থাকিব লাগে সেইটোৱে ইংগিত দিলে ৰাইজে যে সতৰ্ক হৈ থকা সাৱধান হৈ থকা আমি তোমালোকক ভাল পাওঁ কিন্তু বেয়া কাম কৰিলে তোমালোকৰ অৱস্থা কংগ্ৰেছ টাইপ কৰি দিম সেইকাৰণে মই প্ৰত্যেকটো বিজয় অহংকাৰৰ সৈতে নহয় মই বিনম্ৰতাৰে সৈতে লওঁ যাতে আমাৰ পৰা ভুল নহয় যোনে মই ক'লোঁ নে মোৰ কাৰণে খুব ৰিজাল্ট এটাই মানুহৰ মনত অহংকাৰ আনিব নালাগে সেইকাৰণে আজি ৰিজাল্ট হৈছে লগে লগে কামত নামিয়ে দিছোঁ ৰিজাল্টটো বুলি পাগলি থকা নাই আৰু যে যি হ'ল হ'ল আৰু অহাটোলৈকে চিন্তা কৰিব লাগে সেইকাৰণে ৰাতিপুৱা ধুবুৰীত গৈছোঁ গোৱালপাৰাত গৈছোঁ 21 তাৰিখে যোৰহাটত যাম 20 তাৰিখে দেৰগাঁৱত যাম মানে জিৰণি লোৱাৰ কথাটো নাহে ছাৰ এই পঞ্চায়তৰ সভাপতিটো আমি যিহেতু ৰাজনৈতিকভাৱে ইলেকশ্যন কৰা নাছিলোঁ গতিকে আমি মিলা মিছা কৰি দিয়াৰ চেষ্টা কৰিম কিন্তু আমি বহুত বেছি নোসোমাওঁ
আঞ্চলিক আৰু জিলা পৰিষদটো যিহেতু দলৰ মনোনয়ন জিকিছে গতিকে দলে নিৰ্বাচন কৰিব কিন্তু সদস্যসকল যিহেতু নিজৰভাৱে জিকিছে আমি কম যে তহঁতি মিলা মিছা কৰিলে অমুকক পাত তমুকত পাত কিন্তু নামানিলে আমি তাত বহুত বেছি নোসোমাম অপ্ৰিয় হ'লেও সত্য ছাৰ এটা দৰদাম চলিছে তেওঁলোকৰ মাজত নাই যোনে কৰক কিন্তু তেওঁলোকৰ সেই এংগলটোত আমি বৰ বেছি সোমাব খোজা নাই আগতো সোমোৱা নাই এতিয়াও আমি নোসোমাওঁ সেইটোৰ পৰা আমি নিজক দূৰত ৰাখিম ছাৰ যিটো পৰিৱেশ দেখিছে দুৰ্নীতি যেনিবা বেছি হ'ব সেনেকুৱা এটা ইমান সহজ নহ'ব দুৰ্নীতি কৰাৰ কাৰণ প্ৰশাসন টান হৈ আহিছে ধৰক আগতে PMY দুৰ্নীতি কৰিছিল ঘৰ দিম বুলি এতিয়া নোৱাৰা হৈ গ'ল গতিকে কথা বাৰ্তাবিলাক বেলেগ বেলেগ হৈ আহি আছে যোনে টকা খৰচ কৰি জিকিছে লাষ্টত সি দুখ আৰু কষ্ট পাব টকাকেইটা ঘূৰাই দিব নোৱাৰিব মেজিক কি আছোতে আপোনালোকৰ সংখ্যালঘু এইটোৱেই ক'লো নে আমি যে দিনে ৰাতিয়ে কষ্ট কৰি থাকোঁ সেইটোৱে মেজিক মফচলীয়া সাংবাদিকসকলক লৈ আপোনালোকৰ চিন্তা কৰিম দিয়ক আপোনালোকৰ লগতো কথা পাতিম এদিন ঠিক আছে